যে মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ ৭২ লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত দৰকাৰী। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেনে আহক আজি আমাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ১ অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কি কৰিব লাগিব আপুনি এই মুহূৰ্তত দিব লৈছোঁ ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে এতিয়াৰে পৰা পাব চেনি, দাইল আৰু নিমখ। মুঠ ৪বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩৮ টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ ৬৯ টকাত। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ ১০ টকাত। ইয়াৰ উপৰি ৭০০ টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। আপোনাৰ উজ্বলা গেছৰ কানেকশ্যন আছে নেকি? যদিহে আপোনাৰ উজ্বলা গেছৰ কানেকশ্যন আছে তেন্তে ২৫০ টকাতে পাব চিলিণ্ডাৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলি মেলি পালে 180034536111ত দিব পাৰিব অভিযোগ। এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এটা ভাল খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনি নোপোৱাকৈ এতিয়াৰ পৰা কোনো এগৰাকী মহিলা নাথাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM-লৈ। আপুনি DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। আপুনি পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। ১২৫০ টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু লাভ কৰিব ২৫০কৈ টকা।